হেল্ল' এভৰিৱান, এতিয়া ৰাতি আমাৰ 2টা বাজিব আছে আৰু এতিয়া চুগু চাইছেনে উঠি গৈছে। আচলতে মাৰ যে গা বহুত বেয়া, সেইকাৰণে মাক আমি এতিয়া ডিব্ৰুগড় লৈ যাব লাগিব। ইফালে আমাৰ টিকলাটো উঠি গৈছে। ভণ্টি আজি বেচেৰি আহিছিলেহে মাৰ লগত অকণমান সময় পাৰ কৰিম, কিন্তু মা আহি 12টা বজাৰ পৰাই একদম পূৰা দিনৰ 12টা মানৰ পৰাই জ্বৰ আছিলে। তো অলপ দৰৱ দি অলপ ভাবিলোঁ আৰাম হ'ব বুলি, কিন্তু নহয়। এতিয়া মা বমি কৰি বহুত বেয়াকৈ উইক হৈ গ'ল। তো এতিয়া উঠি খোজ কাঢ়িব পৰা নাই। তো এতিয়া হাজবেণ্ডে লৈ যাব, অকলে লৈ যাব, যিহেতু আমাৰ দেউতাৰো কেঁচুৱা আছে হস্পিটেলত। কেঁচুৱা লৈ যোৱা বা ল'ৰা ছোৱালী লৈ যাব এলাও নাই, সেইকাৰণে মই লৈ যোৱা নাযাওঁ। তো হাজবেণ্ডে লৈ যাব। তো মাকে কম্বল দিছোঁ। মা ঠাণ্ডাত কঁপি আছে, মাজনী একেবাৰে দুৰ্বল হৈ গ'ল। তো এম্বুলেঞ্চখন ফোন কৰি মাতিলে, যেনেকৈ মাতিলে তেনেকৈ আহি পালে। তো এতিয়া হস্পিটেললৈ লৈ যাব। এতিয়া 2টা বাজিছে ৰাতি। তো আমি এতিয়া অলপ সময় কি কৰিম, টোপনিটো নাই, চবে ভয়ে লাগি আছে। আৰু এতিয়া মানুহজনো নাই, যিহেতু কি হ'ব কি নাই একদম চিন্তা টেনশ্যনত আমাৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে, জানেনে। আপোনালোকে সকলোৱে প্ৰাৰ্থনা কৰিবচোন মা আমাৰ যাতে সোনকালে ভাল হৈ যায়। বহুত কষ্ট পাইছে জানেনে, চকুৰ আগত এনেকুৱা চাই থাকিব নোৱাৰা হৈ গৈছোঁ আমি।